হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেল ৱাটছ এগেন। সৰু ডাঙৰ ল'ৰা ছোৱালী পুৰুষ আৰু মহিলা কম সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। হয়, আজি মানে এইখন বাইক প্ৰথমবাৰ ছাৰ্ভিচিং মানে ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিব লৈ যাব ওলাইছোঁ। আৰু এই ফাৰ্ষ্ট ছাৰ্ভিচিঙত মানে ইয়াত কি কি বস্তু চেঞ্জ হয়, কি কি বস্তু লাগে আপোনালোকক সমস্ত জনাই দিম। ফাৰ্ষ্ট ছাৰ্ভিচিং কষ্ট আমাৰ অসমত মানে গুৱাহাটীত কিমান মানে পৰে, মানে দামটো কিমান হৈ যায়, সেই সমস্ত আপোনালোকক মানে জনাই দিব চেষ্টা কৰিম। তো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আৰু আপোনালোকৰ মনত এটা প্ৰশ্ন উঠিব পাৰে যে কিমান কিলোমিটাৰত ফাৰ্ষ্ট ছাৰ্ভিচিংটো হয়। তো চবৰে অলপ বেলেগ বেলেগ, আৰু মই এইটো ফাৰ্ষ্ট ছাৰ্ভিচিঙত 750 মানে 750ত ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিম। তো ঠিক আছে, এতিয়া যাওঁ। তাৰপিছত আপোনালোকক ৰাস্তাৰ মাজে মাজে অলপ মানে একশ্যন কেমেৰাৰ ফুটেজ দেখাই দিম, আপোনালোকে এনজয় কৰি যাওক। মানে তালৈকে যাব লাগে আৰু মানে বৰ হৈ যাব না। চলো, চিলিণ্ডাৰৰ কাৰণে লাইন লাগিব লগা হৈ আছে। মানে চিলিণ্ডাৰ অসমত কম হৈ গৈছেতো, ইফালেদি গ'লে গোৱালপাৰা, ইফালেদি গ'লে গুৱাহাটী, আৰু আমি যাব লাগিব গুৱাহাটী। অ'কে, এইকেইদিন বহুত বৰষুণ দি আছিল। তো বৰষুণ দিলে মই ভাবিছিলোঁ বহুত অসুবিধা হ'ব, মানে অসুবিধা হ'ব আৰু, কিন্তু বিশেষকৈ আজি সেনেকুৱা বৰষুণ নাই। দেখা যাওক আৰু আগলৈ কি হয় চাওক। আৰু মই কেইদিনমান পিছতে এটা চ'ল' ৰাইড কৰিম বুলি ভাবি আছোঁ। আপোনালোকে কমেণ্টত জনাব চ'ল' ৰাইড কৰাটো চাব বিচাৰে নে নিবিচাৰে। চ'ল' ৰাইড যদি কৰোঁ, মই আগতে এবাৰ গৈছিলোঁ চ'ল' ৰাইড ফাঁচি হিল, আৰু যদি এতিয়া যাওঁ তেতিয়াহ'লে ছেকেণ্ড টাইম হ'ব। ফাইনেলি ইয়াতে পৰঠা খাই ল'ব লাগিব, কাৰণ ৰাতিপুৱা একো খাই অহা নাই যিহেতু। আৰু এতিয়া ফাইনেলি খাই ল'ম পৰঠা। আৰু আহি গৈছে পৰঠা, একদম বৈদ্য ডাঙৰ, মানে জীৱনত ফাৰ্ষ্ট টাইম খাব লাগে ডাঙৰ পৰঠা। বাকী যেন হয় এতিয়া ইয়াতে খাই লওঁ, খাই যাই মানে যাম আৰু এতিয়া। আৰু এতিয়া পৰঠা চৰঠা খাই লৈ একদম ওলালোঁ ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ কাৰণে। নাজানো ফাৰ্ষ্ট ছাৰ্ভিচিঙত গোটেইখিনি আপোনালোকক দেখাব পাৰোঁ নে নৰোঁ। মানে কিছুমান ছাৰ্ভিচিছ চেণ্টাৰত মানে ভিডিঅ' এলাউ নাই, তো তাতে যাইহে গম পাম যে ভিডিঅ' কৰিবৰ কাৰণে এলাউ আছে নে নাই। যদি ভিডিঅ' এলাউ আছে তেতিয়াহ'লে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকক জনাই দিম। আৰু তো চাই থাকিব একদম শেষলৈকে। আৰু ভইচটো মানে মই এক্সট্ৰা মাইক লগোৱা নাই, সেইটোৰ কাৰণে একদম কোৱালিটিটো একদম বেয়া। তো সেইটোৰ কাৰণে মই ভইচ ডাবিং দি আছোঁ। আৰু বৰ্তমান মই এতিয়া আহি পালোঁ ৰাজাপাৰা নে কি পাৰা কয় এইটো নাজানো। মানে ৰাস্তাগিলা বনোৱাৰ পিছত একদম বেলেগ বেলেগ হৈ গৈছে না, তো ধৰিবই পৰা নাই। আৰু ৰাস্তা চাওক, মানে নতুন ৰাস্তা একদম মানে আবৰাং জাবৰাং জাবৰাং আবৰাং, এই লাল্লা বাল্লা সি আৰু তো যাই আছোঁ, চাই থাকক। আৰু এইখন বাইকৰ চবেই মানে বেলেগ বেলেগ প্ৰশ্ন কৰি আছে, তো চবৰে মই এটা এটাকৈ উত্তৰ দিবলৈ চেষ্টা কৰিম। মানে উত্তৰ দি যাই আছোঁ, আপোনালোকে বাছ চাই থাকিব। আৰু বৰ্তমান পালোঁ মই ধুনীয়া ৰাস্তা। মানে ধুনীয়া ৰাস্তাটো আৰু ধুনীয়াই লাগে না চলাব। এজনে সুধিছিল যে অসমত এভেইলেবল হ'ল নেকি বাইকখন, মানে এক্সপালছ 210খন। তো চবকে মই জনাই দিছোঁ যে গুৱাহাটীত বৰ্তমান এভেইলেবল এক্সপালছ 210, যোনে যেতিয়াই ল'ব বিচাৰে ল'ব পাৰে। আৰু যেতিয়া মই লৈছিলোঁ ফাৰ্ষ্ট টাইম, তেতিয়া মানে বুকিং ছিষ্টেম আছিলে, তো মই বুকিং কৰি কিনে ল'ব লগা হৈছিল। তো এতিয়া যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে যেতিয়াই আহে, যেতিয়াই মন যায় তেতিয়া আহিব পাৰিব। আৰু ছেকেণ্ড সুধিছিল এজনে মানে অন ৰ'ড প্ৰাইচ কিমান পৰিব অসমত। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে অন ৰ'ড প্ৰাইচ 2 লাখৰ ওপৰত থাকিব, 2,10,000, 2,20,000। তো কিছুমান শ্ব'ৰুমত বেলেগ বেলেগ, মানে শ্ব'ৰুম লৈ শ্ব'ৰুম। আৰু তো আপোনালোকে 2 লাখৰ ওপৰত বাজেটটো লৈ ল'ব পাৰে, বা 2,10,000, 2,20,000 এইখিনিতে হৈ যাব আপোনালোকৰ। আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং নহওঁতেই, মানে যেতিয়া মই শ্ব'ৰুমৰ পৰা ফাৰ্ষ্ট আনিছোঁ, আনাৰ পিছত মই কি কি প্ৰব্লেম পাইছোঁ। বৰ্তমান এক্সপালছ 210ৰ মানে বহুত ৰিল ভাইৰেল হৈ আছে, মানে বহুতে বহুত যাতা ধৰণৰ মানে ভিডিঅ' বনাই আছে, ৰিলছ বনাই আছে। তো প্ৰব্লেমৰ ক্ষেত্ৰত আৰু তো বৰ্তমানলৈকে মই এই এক্সপালছ 210ৰ মই একো প্ৰব্লেম পোৱা নাই। জাষ্ট এটা প্ৰব্লেম পাইছোঁ গিয়াৰ শ্বিফটিঙৰ ক্ষেত্ৰত। তো গিয়াৰ শ্বিফটিঙত অলপমান হাৰ্ড পাই আছোঁ। তো সেইটো মই এই ফাৰ্ষ্ট ছাৰ্ভিচিঙত গৈ কিনে জনাই দিম, তেওঁলোকে নিশ্চয় ঠিক কৰি দিব। তো বাকী ক্ষেত্ৰত একদম ধুনীয়া, ইয়াৰ একদম স্মুথ লাগে, ধুনীয়া লাগে। তো আপোনালোকে যদি লৈ ল'ব পাৰি। আৰু যেতিয়া আপোনালোকে নতুন বাইক লয়, তেতিয়া মানে কিছুমান প্ৰব্লেম নিজে ব্যৱহাৰ কৰাৰ লগতো কথা। আৰু মানে নতুন বাইক যেতিয়াও, তো আপোনালোকে 100 স্পীডৰ ওপৰত চলাব নালাগে, বা তেনেকুৱা বহুতখিনি নিয়ম আছে।
আৰু RPMটো মানে কণ্ট্ৰলত ৰাখিব লাগে তো তেনেকুৱা যদি আপোনালোকে নিয়মমতে চলায় তেতিয়াহ'লে আপোনালোকৰ বাইক মই গম পোৱাত মানে 90% প্ৰব্লেমটো নহ'ব আৰু মই বৰ্তমান 60 70 একদম বেছি হ'লে 80 হাই স্পীডত যাই আছোঁ তো সেইটোৰ কাৰণে মোৰ বৰ্তমানলৈকে একো প্ৰব্লেম নাই আৰু ছেকেণ্ড ছাৰ্ভিচিঙৰ পিছত মই 100ৰ ওপৰত মানে হাই স্পীড 100ৰ ওপৰত মই যাব চেষ্টা কৰিম তো তাৰপিছত মই কি প্ৰব্লেম পাওঁ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকে ছেকেণ্ড ভিডিঅ'টো চাবলৈ ৰখি থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ মই চ'ল' ৰাইড কৰিব গৈ আছোঁ আৰু ফাইনেলি মই আহি পালোঁ জালুকবাৰী আৰু মই চিধা যাব লাগিব এই অভাৰ ব্ৰিজৰ তলেৰে আৰু তেতিয়াই পাই যাম মই মোৰ ছাৰ্ভিচ চেণ্টাৰ মানে মোৰ এক্সপালছ 210ৰ ছাৰ্ভিচ চেণ্টাৰটো হেল্ল' আৰু ছাৰ্ভিচ চেণ্টাৰ আৰু ডিলাৰ মানে মোৰ ক্ষেত্ৰত কৈ আছোঁ মোৰ এক্সপালছ 210ৰ ক্ষেত্ৰত কৈ আছোঁ ছাৰ্ভিচ চেণ্টাৰ আৰু ডিলাৰ অলপমান বেলেগ তো ফাৰ্ষ্ট টাইমে মই যাম ডিলাৰত গৈ কিনে মই জনাই দিম যে মই ছাৰ্ভিচত আহিছোঁ তাৰপিছতহে ছাৰ্ভিচ চেণ্টাৰত মানে যাম আৰু তো যাওঁ তাতে ফোন চন কৰি লওঁ ধুনীয়াকৈ তাৰপিছত গৈ আছোঁ আৰু দেখাই আছোঁ আপোনালোকক চাই থাকিব এতিয়া ঝামেলা হৈ গ'ল মই আহিছোঁ ওপৰেদি আৰু ওপৰেদি অহাৰ কাৰণে মই আৰু একবাৰ ৰিটাৰ্ণ মাৰিব লগা হৈ আছে তলেদি মানে মোৰ ছাৰ্ভিচ চেণ্টাৰ আৰু ডিলাৰ এক তলত আছিল তো মানে নাজানো গুৱাহাটীত বেছি নুঘূৰোঁ না সেইটোৰ কাৰণে মই আৰু মানে ৰিটাৰ্ণ আহিব লগা হ'ল আৰু ছাৰ্ভিচ চেণ্টাৰটো এইয়া অলপ আগত ছাইডত আছে এইখিনিত তো বাইকখন এতিয়া ক'ত ৰাখি থওঁ ইয়াতে ৰাখি থওঁ নেকি নালাগে দে মই অলপমান ছাইডত ৰাখি থওঁ তাৰপিছত ফোন কৰি আছোঁ এইখনে হিৰ'ৰ শ্ব'ৰুম আৰু মই ফোন কৰিলোঁ ফোন কৰাৰ পিছত কৈছে যে তুমি ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰত যোৱা তাতে লগাই দিয়া লাইনত আৰু মই আহি পালোঁ বৰ্তমান ছাৰ্ভিচ চেণ্টাৰ আৰু এতিয়া লগাই দিওঁ सर्विस के लिए सर्विस अच्छा আৰু মই ঠিক ঠাক আহি পালোঁ লাঞ্চ টাইমত সেইটোৰ কাৰণে চবেই বহি আছে লাম্বা হৈ কিনে উপায় নাই অলপ টাইমটো ৰখিবই লাগিব বেয়া টাইমত আহি পাইছোঁ দেই গাইছ আৰু বৰ্তমান হৈ গৈছে এণ্ট্ৰি আৰু এণ্ট্ৰি হোৱাৰ লগে লগে মোৰ বাইকখনো লৈ গৈছে একদম ৱাছ কৰিবৰ কাৰণে তো ইয়াত ধুনীয়াকৈ ক্লিন কৰি দিব আৰু ফাইনেলি বৰ্তমান ৰখি একদম মানে 2 ঘণ্টা ৰখিলোঁ 2 ঘণ্টা ৰখাৰ পিছত এতিয়া মানে মোৰ হৈ গৈছে এয়া খুলি আছে বৰ্তমান আৰু ইয়াতে আৰু এতিয়া আহি পালোঁ মই ফাইনেলি ৰুমত আৰু ছাৰ্ভিচিঙৰ কথা মই এতিয়া ধুনীয়াকৈ আপোনালোকক জনাই দিম মানে কি হৈছে কি খৰচাটো কিমান হ'ল তো ধুনীয়াকৈ আপোনালোকক জনাই দিম ডাইৰেক্ট তাৰ পৰা ইয়াত অহাৰ কাৰণটো হৈছে মানে তাতে ভিডিঅ' কৰা এলাউ নাই মানে পাৰ্মিশ্যন নাই তো সেইটোৰ কাৰণে মই আপোনালোকক আগতে কৈ দিছিলোঁ যে পাৰ্মিশ্যন যদি থাকে তেতিয়াহ'লে আপোনালোকক ধুনীয়াকৈ ভিডিঅ' বনাই দিম আৰু যদি নাথাকে তেতিয়াহ'লে আৰু উপায় নাই তো সেইটোৱে হৈছে উপায় নাথাকাই হৈ গৈছে তো এতিয়া মই আহি পালোঁ আৰু ইয়াৰ ছাৰ্ভিচিং মানে ফাৰ্ষ্ট ছাৰ্ভিচিংটো হৈ গৈছে মোৰ আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙত আপোনালোকৰ মানে মোৰ বিশেষকৈ মোৰ একো কিবা বিশেষ এনেকৈ একো কিবা কৰা নাই ফাৰ্ষ্ট ছাৰ্ভিচিঙত মোৰ চেঞ্জ হৈছে অকল মবিল আৰু নিয়মমতে মবিল চেঞ্জ কৰাৰ পিছত এইটো ইয়াত এটা মবিল ফিল্টাৰ আছে মবিল ফিল্টাৰটো চেঞ্জ হ'ব লাগে কিন্তু মোৰ চেঞ্জ কৰি নিদিলে কথাটোত সেইটোৱে আৰু অলপমান মানে বেয়া লাগছে ডিসএপইণ্ট হৈছোঁ মই কথাটোত ফাৰ্ষ্টতে যোনে মোৰ ছাৰ্ভিচিং কৰি আছে তাক সুধিলোঁ মই ইয়াৰ মবিল ফিল্টাৰটো চেঞ্জ নহয় নেকি বুলি কিনে তো সি কৈছে যে ফাৰ্ষ্ট ছাৰ্ভিচিঙত মবিলটো চেঞ্জ কৰি দিয়া নহয় তো ছেকেণ্ড ছাৰ্ভিচিঙত আপুনি যেতিয়া আহা তেতিয়া মানে ছেকেণ্ড ছাৰ্ভিচিঙত মানে মবিল ফিল্টাৰটো বদলাই দিম বুলি কিনে তাৰপিছত মই মোৰ মনটো মানা নাই কাৰণ যেতিয়াই মবিল চেঞ্জ কৰে তেতিয়াই মানে ফিল্টাৰটো চেঞ্জ কৰি দিব লাগে তো মই যাই কিনে অনাৰক সুধিলোঁ যে মবিল ফিল্টাৰটো কি চেঞ্জ নহয় নেকি বুলি কিনে তো অনাৰজনে ক'লে যে আমাৰ ইয়াত মানে পাৰ্টছ এভেইলেবল নাই তো সেইটোত মানে অলপমান ভাল নালাগিল কথাটো যদি পাৰ্টছ এভেইলেবল নাই তেতিয়াহ'লে ফাৰ্ষ্টতে ক'ব লাগিছিল যে পাৰ্টছ এভেইলেবল নাই তো চেঞ্জ কৰা নহ'ব তো মিছা কথাটো আচলতে কিবা এটা হজম নহয় তাৰপিছত এইটো চেইন ইয়াতে চেইন ক্লিন আৰু নাজানো কেনেকুৱা নিয়ম কি নিয়ম সেইবোৰ ধৰিব নোৱাৰোঁ কিন্তু তাহাঁতে কৈছে আৰু যদি চেইন ক্লিন কৰিব নেকি বুলি কিনে তাৰপিছত যদি কৰিম কিয় নকৰিম মই ছাৰ্ভিচিঙত আনিছোঁ চেইন গোটেইখিনি কমপ্লিট মানে ক্লিন কৰি ছাৰ্ভিচিং কৰিতো লৈ যাম না
তো তাহাঁতে কৈছে কি যদি চেইন ক্লিন কৰা তেতিয়াহ'লে মানে এক্সট্ৰা পে' কৰিব লাগিব তো মই সুধিলোঁ কিয় মানে তেতিয়া মানে তেওঁলোকে কৈছে যে চেইন ক্লিনৰ মানে ছাৰ্ভিচিঙত ইনক্লুড নাই তাৰপিছত মই সুধিলোঁ যে যদি চেইন ক্লিন কৰোঁ তেতিয়াহ'লে কিমান পৰিব তেতিয়া তেওঁলোকে ক'লে 250 কৰাৰ কাৰণে লিভ আৰু ক্লিন দুয়োটাই মানে কিছুমান বস্তু ভাল নালাগিল বাকী ব্যৱহাৰ ভালেই আছিল মানে ভাল পাইছোঁ মই কিন্তু যেতিয়া মানে কামৰ ক্ষেত্ৰত মই অলপমান ডিছপইণ্ট হৈছোঁ তো সেইখিনি আৰু বাজেটটো হৈছে ইয়াৰ আপোনালোকৰ 1400 টকা মোবাইলটো চেঞ্জ কৰাত 1200 টকা হৈ গৈছে আৰু ইয়াত যিটো চেইন ক্লিন কিবা ক্লিন মানে সেইগিলা হৈ যোৱাৰ পিছত মানে 1400 টকা লৈ গৈছে আৰু মোৰ টোটেল ছাৰ্ভিচৰ খৰচ হৈছে 1400 টকা ফাৰ্ষ্ট ছাৰ্ভিচিঙত অকল মোবাইল চেঞ্জ হৈছে বাকী চেইন লিভ কিবা লিভ সেইগিলা কৰি দিছে আৰু তো 1400 টকা পৰি গৈছে তো কি ক'ম আৰু গাইজ আৰু ইয়াতে মই সিদিনাখন ক্ৰেছ গাৰ্ড আনিছিলোঁ সেইদিনাখন মানে নহয় 2বাৰ চেঞ্জ কৰিছোঁ ক্ৰেছ গাৰ্ড আচলতে এমেজনত অৰ্ডাৰ দিছিলোঁ অনলাইন কাৰণ অফলাইন ইয়াত যিকোনো পাছ অফলাইন একো মানে এভেইলেবল নাই বৰ্তমান আপোনালোকে যদি যিকোনো বস্তু অৰ্ডাৰ দিয়ে তেতিয়াহ'লে অনলাইনে দিব লাগিব মানে এক্সটাৰ্নেল পাৰ্টছ আৰু তো মই অনলাইন অৰ্ডাৰ দিছোঁ ফাৰ্ষ্টতে দিলোঁ এমেজনত অনলাইন অৰ্ডাৰ দিয়াৰ পিছত আনাৰ পিছত মই ৰিপেয়াৰিং কিবা লৈ গ'লোঁ লোকেল আমাৰ ইয়াতে ৰিপেয়াৰিং কিবা আছে চেণ্টাৰ আছে তো তাতে লৈ গ'লোঁ তাতে লৈ যোৱাৰ পিছত গম পাওঁ সেইটো ফিটিং নহয় তো ঠিক আছে সেইটো কিবা কাৰণত মানে অলপ বেলেগ আহি গৈছে তো ছেম ক্ৰেছ গাৰ্ড মই অৰ্ডাৰ দিলোঁ আৰু ফ্লিপকাৰ্টত কাৰণ তাতে ৰিপ্লেচ নাছিল তো সেইটোৰ কাৰণে মই ডাইৰেক্ট কেঞ্চেল কৰি কিনে আৰু ফ্লিপকাৰ্টত অৰ্ডাৰ দিলোঁ ছেম ক্ৰেছ গাৰ্ড আজি লগাই কিনে চাব গ'লোঁ তাতো মানে নহয় তো আপোনালোকক মই ক্লিপটো লগাই দি আছোঁ তো ফাইনেলি আহি গ'লোঁ মই ক্ৰেছ গাৰ্ড ল'বৰ কাৰণে মোৰ ক্ৰেছ গাৰ্ডটো আহি গ'ল ফাইনেলি আৰু এয়া স্কুটি ল'ব আহিলোঁ আৰু ক্ৰেছ গাৰ্ড আছে এইটো হৈছে আহি গৈছে ক্ৰেছ গাৰ্ড আৰু পেকিং মানে অলপ ডেমেজ হৈ গৈছে পেকিঙৰ কোৱালিটি এতিয়া আগতে দিব লাগিব কিবাকৈ হৈ গৈছে খাই দিলোঁ আৰু যদি বাই চান্স এনেকৈ নহয় তেতিয়াহ'লে মই ৰাহুলক মাতিম বুলি ভাবি আছিলোঁ আৰু ৰাহুলে আছে ৰুমতে আৰু ফাইনেলি লৈ আহিলোঁ একদম কষ্ট মষ্টকৈ আপকৰ্ণা পৰেংগা আনবক্সিং পেকিং কোৱালিটিটো একদম মানে বকৱাছ পাইছোঁ এমেজনত প্ৰায় মই 2বাৰে অৰ্ডাৰ দিছোঁ আজি ছেকেণ্ড টাইম মানে ডাঙৰ বস্তুটো আজি ছেকেণ্ড টাইম হ'ল আৰু কিন্তু আগতে সৰু বস্তুটো অনলাইন অৰ্ডাৰ দিছিলোঁ সৰু বস্তুটো ইমান প্ৰব্লেম নাই পেকিঙত যিমান যিয়ে নহওক বস্তুটো ঠিকে আহিলেই হ'ল আৰু এইটো আছে এক্সট্ৰা ৰবাৰ আৰু বৰ্তমান ক্ৰেছ গাৰ্ড লগাব আনিছিলোঁ কিন্তু এইখিনিত বৰ্তমান নিমিলা হৈ আছে এইটো খাটা হয় তাৰমানে মানে এনেকুৱা সাৱধানকৈ আনিছিলোঁ কালাৰ যাব ভয় কৰি আছিলোঁ গম পাইছে না ইয়াতে ক্ৰেছ গাৰ্ড লগাব আনিছিলোঁ কিন্তু কামটো নহ'লেই আৰু এয়া একবাৰ লৈ যাম ৰুমত আৰু একবাৰ ট্ৰাই কৰি চাম ৰিটাৰ্ণ মাৰি দিম বা ৰিপ্লেচ মাৰি চাম আৰু যদি ঠিকে আহে তেতিয়াহ'লেতো ভাল কথা আৰু নহ'লে The next day. আৰু বৰ্তমান ছেকেণ্ড টাইম আহি গৈছে আমাৰ ক্ৰেছ গাৰ্ড ফাৰ্ষ্ট টাইমটো আমাৰ কেঞ্চেল কৰি দিছোঁ আৰু ইয়াক খঙত পূৰা মানে বেয়া আনবক্সিং কৰি আছে ছেকেণ্ড টাইম আহিলে কিন্তু কেনেকুৱা হয় আমি নাজানো বৰ্তমান ইতিমধ্যে কেমেৰা পাৰ্চন ঋতুৰ সৈতে নিউজ লাইভ অসম চলি আছে গতিকে আপোনালোকে দেখিবলৈ পাব ইয়াৰ লাল কালাৰৰ আৰু মই ক'লা বাকী যিয়ে নহওক এতিয়া আৰু আমি ট্ৰাই কৰি চাওঁ ট্ৰাই কৰি চোৱাৰ পিছত যদি হয় তেতিয়াতো আৰু ভাগ্য ভাল আৰু যদি নহয় তেতিয়া আৰু মানে ভাল একচুৱেলি মানে হ'ব লাগে একচুৱেলি আপোনালোকৰ আশীৰ্বাদত যদি হয় এতিয়া আৰামছে হোৱা নাই চিন্তাই ভাল কথা কৈ তই কুফা নিচিনা কি কুফা নিচিনা তো বাকী আপোনালোকৰ বহুতখিনি প্ৰশ্ন থাকিব পাৰে যদি কিবা কিবি প্ৰশ্ন আছে তেতিয়াহ'লে আপোনালোকে এতিয়াও ক'ব পাৰে আৰু মই আপোনালোকক ধুনীয়াকৈ বাইকৰ ৰিভিউ ভিডিঅ' দি যাম আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰো দি যাম ফাইনেল আৰু মই এইটো আফটাৰ মাৰ্কেট লৈছোঁ অনলাইনতে এইটো পৰিছে আপোনাৰ 250 নে 230 কিবা তেনেকুৱা পৰিছে আৰু মই ইয়াতে লগাইছোঁ স্ক্ৰীন গাৰ্ড ইয়াতে মানে স্ক্ৰীন প্ৰটেক্টৰ তো ইয়াতে লগাই লৈছোঁ বাকী তেনেকৈ একো চেঞ্জ কৰা নাই এতিয়া জাষ্ট লাগে মই ক্ৰেছ কাৰ্ড লগোৱাৰ পিছত মানে ইফালে লেগেজ কিবা কৰিবৰ কাৰণে এইটো লাহে লাহে চেঞ্জ কৰিম বাৰু এইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু ফাৰ্ষ্ট টাইম লাগে ক্ৰেছ কাৰ্ড এইখিনিয়ে আৰু কেইদিনমান পিছত যাম মই চ'ল' ৰাইডত যদি আপোনালোকে চ'ল' ৰাইড চাব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব তো ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তো আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ টাটা বাই বাই দেন